নমস্কাৰ বন্ধুসকল, আজি তোমালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যোৱাটো পাঠত তোমালোকে দেখিছিলা আমি পাৰ্চেণ্টেজৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি পাৰ্চেণ্টেজৰ সেই নেক্সট ভিডিঅ'টোৰ বিষয়ে আলোচনা কৰিম তোমালোকৰ লগত। গতিকে তোমালোকে চাই থাকিবা বন্ধুসকল, তোমালোকে চাই থাকিবা। আৰু যদি তোমালোকৰ ভিডিঅ'টো উপকাৰী বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। বন্ধুসকল, আমি আজি সেই পাৰ্চেণ্টেজৰ দ্বিতীয় পাঠটোৰ বিষয়ে আলোচনা কৰোঁ। চাবা, প্ৰথম পাঠটোত আমি 1ৰ পৰা 10লৈকে পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই তাৰ বিষয়ে আলোচনা কৰিছিলোঁ। গতিকে আজি আমি 11ৰ পৰা 20লৈকে পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই সেই বিষয়ে আৰু পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই তাৰ বিষয়ে আলোচনা কৰাই নহয়, ইয়াৰ নেক্সট ভিডিঅ'টোত পাৰ্চেণ্টেজৰ ওপৰত কিছুমান মেথছ লৈ আহিম। গতিকে বন্ধুসকল, তোমালোকে চাবা আৰু এই পাৰ্চেণ্টেজসমূহ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ পাৰ্চেণ্টেজ বোলা বিষয়টো বহুত মনত থাকিলে ভাল, বহুত দৰকাৰী, বহুত প্ৰয়োজন। আমি বেলেগ কথা নাপাতি বেলেগ আলোচনা কৰোঁ। চাবা, 1/11 মানে কি? 1/11 মানে 9.09 কেনেকৈ উলিয়াই? 1 যদি 11 into 100 9 টকা 0.09%। এতিয়া 1/12 into 100 পূৰণ কৰি দিলে ওলাই যাব 12 8.12 8×12 এটাকে 3.8 8.33 13.1/13 into 100 7.69 7×91 ইমান হয়। এতিয়া 1/14 মানে ইকুৱেল টু into 100 into 7.14 আমি এনেকৈ লিখিব পাৰোঁ, 7/1/7 বুলি লিখিব পাৰোঁ। 1/15 মানে into 100 ইকুৱেল টু 6.66 এটাকে 6/2/3 বুলি আমি লিখিব পাৰোঁ। মানে কি? 1/16 মানে কি? 1/16 into 1/16 মানে 1/16 into 100 ইকুৱেল টু 6.25 হয়। 6 দশমিকৰ পৰা বহুৱাইলোঁ, এটাকে আমি 6.1/4 বুলি লিখিব পাৰোঁ। 1/17 মানে into 100 পূৰণ কৰিলোঁ, এটাকে 5.88 কাট কৰিলে এটাকে আমি 115/17 বুলি লিখিব পাৰোঁ। 1/18 মানে কিমান? 5.55
এনেকৈ লিখিব পাৰোঁ। এটাকে বন্ধুসকল আৰু এনেকৈ লিখিব 5.59 বুলি লিখিব পাৰোঁ। এইটো সেইটো কাৰণে কৰি নিদিলোঁ, এইটো এনেকৈ কাট কৰিলে এক যদি 100 কৰি দিয়া যায় 540 90 5 19 দশমিকক 10 কৰিলে আকৌ কেইটাই হয়, গতিকে এনেকৈও লিখিব পাৰোঁ। 1/19 মানে 100 পূৰণ কৰি দিলোঁ নে। তোমালোকৰ এনেকৈ চাবা 5.26 গতিকে বন্ধুসকল 5/19 বুলি লিখিব পাৰোঁ। 1/20 মানে 1/20টো তোমালোকেতো ইজি 100 কৰিলে 5% হয়, তেতিয়াহ'লে 5% বুলি লিখোঁ। গতিকে বন্ধুসকল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। নমস্কাৰ বন্ধুসকল।